গৈ দিব সদায় মনত ৰাখিব ফাৰ্মিঙৰ ক্ষেত্ৰত ধৈৰ্যটো সদায় লাগিব কাৰণ আপুনি যদি পইচা ইনভেষ্ট কৰিছে খুব কম সময়ত আপোনালোকে কেতিয়াও পইচা ঘূৰাই নাপায় যদি আপোনালোকে গাহৰি পুহিছে তেতিয়াহ'লে এবছৰ 1.5 বছৰমান আপোনালোকে অপেক্ষা কৰিবই লাগিব আৰু ফাৰ্মিঙৰ ক্ষেত্ৰত বহুতো ৰিস্ক থাকে 50-50 ৰিস্ক থাকে যদি জীৱ থাকে আপোনালোক পইচা পাব যদি জীৱ নাথাকে আপোনাৰ পইচা যাব গতিকে প্ৰতিটো ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হ'ব লাগিব আৰু বহুতো ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হৈ পিনে আমি আগবাঢ়িব লাগিব 8M ৰ 7 নম্বৰ M আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ M হৈছে মেনেজমেণ্ট এতিয়া চক যদি আপোনাৰ 6M লৈকে ঠিকে আছে আপোনাৰ সব আছে আপোনাৰ পইচা আছে জ্ঞান আছে আপুনি মোটিভেটেড হয় মাৰ্কেট হয় মেটেৰিয়েল মেচিনাৰিজ এই গোটেইখিনি জ্ঞান আছে কিন্তু আপোনাৰ মেনেজমেণ্টটো যদি ভালদৰে নকৰে হি লাইভষ্টক মেনেজমেণ্টেই হওক বা আপোনাৰ যেটো আপোনাৰ লেবাৰ মেনেজমেণ্টেই নহওক